নমস্কাৰ ছাত্ৰ অধ্যক্ষ স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 4ৰ অসমীয়াৰ দ্বিতীয় লেচন মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল পাঠটিৰ কুৱেশ্যন এনচাৰ খিনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। 1 নম্বৰ উত্তৰ, কামলাং নৈখন কোন প্ৰদেশত আছে? উত্তৰ, অৰুণাচল প্ৰদেশত আছে। 2 নম্বৰ, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? উত্তৰ, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কোৱানচা। 3 নম্বৰ, কোৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? উত্তৰ, কোৱানচাই কামলাঙৰ পানীত দলঙা পাতি থৈছিল। 4 নম্বৰ, ডাঙৰ মাছটো কোৱানচাই ক'ত জীয়াই থৈছিল? উত্তৰ, ডাঙৰ মাছটো কোৱানচাই লাওৰ খোলাত জীয়াই থৈছিল। 5 নম্বৰ, কোৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিলে? উত্তৰ হ'ব, কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। 6 নম্বৰ, তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? উত্তৰ, তাঁতশালখন মেলি খটখটাই হামৰুমাই কাপোৰ বৈ আছিল। কোনে কাক কৈছিল? ক নম্বৰ, তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? উত্তৰ, এই কথাষাৰ কোৱানচাই হামৰুমাইক কৈছিল। খ নম্বৰ, পৃথিৱীৰ উপকাৰ হ'ল আদিমানৱীয় নিষ্ক্ৰিয়ৰ মনোবাঞ্ছাও পূৰণ হ'ল। এই কথাষাৰ হামৰুমাই কোৱানচাক কৈছিল। জানো আহা, পেটত গাঁঠি টেকেলিও কাটি। এইটো এটা প্ৰবচন। প্ৰবচনটোত বহু ভাৱ লুকাই আছে। মানুহৰ পেটত ঘুটকণ এটিও নপৰিলে ভোকৰ জ্বালা অধিকতৰ হয় আৰু তেতিয়া ভোক নিবাৰণৰ বাবে পেটত গাঁঠি মাৰিবলগীয়া অৱস্থা হয়। পেটত গাঁঠি টেকেলিও কাটি এই প্ৰবচনটোৰ দ্বাৰা কোৱানচা নামৰ ডেকা এজনৰ আৰ্থিক দুৰৱস্থাৰ কথাকেই প্ৰকাশ পাইছে। আমাৰ ভাষাত থকা এনেকুৱা কিছুমান খণ্ডবাক্য, ফকৰা যোজনা, প্ৰবচন, নীতিবচন আদি একোটা গূঢ়াৰ্থ বা ভাৱ নিহিত হৈ থাকে। এই ভাৱ বা অৰ্থক সহজ সৰলভাৱে বুজাই লিখাকে ভাৱ বহলাই লিখা বা ভাৱ সম্প্ৰসাৰণ বোলে। তলৰ প্ৰবচনফাঁকিৰ ভাৱ বহলাই লিখা। ৰাইজে নখ জোকাৰিলে নৈ বয়। উত্তৰ, এইটো এটা প্ৰবচন। ইয়াত প্ৰবচনটোত গভীৰ ভাৱ লুকাই আছে। এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হয়। একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হ'ব পাৰে। সেইদৰে গোটেই ৰাইজখন একত্ৰিত হৈ সকলোৱে কিঞ্চিৎ প্ৰচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। গতিকে ৰাইজে একগোট হৈ কৰোঁ বুলি ক'লে যিকোনো কাম এটা কৰিব পাৰি। অৰ্থাৎ আমি সদায় মিলাপ্ৰীতিৰে কামবোৰ কৰিব লাগে। অৰ্থাৎ কোনো এটা কাম আমি যদি অকলে নোৱাৰোঁ তেনেহ'লে আমি সকলোৱে লগ লাগি কৰিবলৈ যদি চেষ্টা কৰোঁ সেই কামটো হোৱাটো সম্ভৱ হৈ যায়। বাক্য ৰচনা কৰা। লাও ঘাটমাউৰা। কোৱানচা এজন ঘাটমাউৰা ডেকা। অৰ্থাৎ ঘাটমাউৰা মানে হৈছে ধৰ মাক দেউতাক নোহোৱা ল'ৰা। চুকে কোণে। আমাৰ জিলাৰ চুকে কোণে বহুত গাঁও আছে। এইটোতো বুজি পাইছে। অৰ্থাৎ আমাৰ জিলাৰ চুকে কোণে বহুতো গাঁৱৰ সংখ্যা আছে। গছ গছনি, আমি গছ গছনি কাটিব নালাগে। অৰ্থাৎ গছ গছনি আমাক পৰিৱেশটো ভালদৰে বৰ্তাই ৰাখে, সেইকাৰণে আমি গছ গছনি কাটিব নালাগে। লুকা ভাকু। ছোৱালী কেইজনীয়ে লুকা ভাকু খেলি আছে? প্ৰশ্ন, পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা। উত্তৰ, বিস্ময়, ৰহস্য, সামৰোম, আৰম্ভ, সৌন্দৰ্য, যুগ্ম, মনোবাঞ্ছা, পূৰ্ণ। বাক্যকেইটাৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। মই
হামৰুং ফ্ৰদৰ জীয়ৰী তই কোন তই কাৰ জীয়ৰী মোৰ ঘৰ কামলাঙত তোৰ ঘৰ ক'ত মই বজাৰৰ পৰা আহিছোঁ তই ক'ৰ পৰা আহিছ মই সাধু শুনি ভাল পাওঁ তই সাধু শুনি ভাল পাৱনে কোৱানচাই মাছ মাৰি ভাল পায় কোৱানচাই কি কৰি ভাল পায় যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা যুগ্ম গ যোগ ম গয়মক ম গয় মই মগধ গয়মক ম গ যুগ্ম গয়মক ম যুগ্ম অযুগ্ম বাগ্মিতা যুক্তাক্ষৰ গঠন কৰোঁ আহা গ যোগ ম গয় মই ম পঢ়ো আহা যুগ্ম অযুগ্ম যুগ্মাৰাশি হামৰুম ডিব্ৰুগড় পাঞ্চা যুগ্ম মানে যোৰ গণিতত যুগ্ম আৰু অযুগ্ম সংখ্যা আছে যুগ্ম ৰাশিৰ সমানে দুভাগ কৰিব পাৰি কিন্তু অযুগ্মক নোৱাৰি জানো আহা নিত্য ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানচাই কামলৈ যায় ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰে বৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি এদিন ৰহস্যৰ ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল কোৱানচাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ লাওৰ খোলাটোৰ পৰা ওলাই আহি দীপলিপ ছোৱালী এজনী হ'ল তাই তাত শাল মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে কোৱানচাই সাউৎ কৰি গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে তই কোন ক'ৰ পৰা আহিছ তেনেকৈ কাপোৰ ববলৈ শিকিলি ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি বিপৰীত শব্দ লিখা বুঢ়া ডেকা নিৰানন্দ আনন্দ শেষ আৰম্ভ শালী পূৰ্ণ জপাই মেলি পাতে মাৰে বাই আদি শব্দবোৰ আমি মাছ ধৰা সঁজুলিৰ লগত ব্যৱহাৰ কৰোঁ এই শব্দবোৰ অন্য শব্দৰ লগত ব্যৱহাৰ কৰিও বাক্য গঠন কৰা হয় তেনেধৰণৰ বাক্য লিখো আহা ক জাল পাতে চেপা পাতে দৈ পাতে বৰশী পাতে থোহা পাতে জাল মাৰে পল মাৰে বঠা মাৰে জবকা মাৰে গ নম্বৰ জাকৈ বাই জুলুকি বাই ঢোল বাই খোল বাই নাও বাই প্ৰশ্ন অসমৰ বিভিন্ন জনগোষ্ঠী ব্যৱহাৰ কৰা সাজ পোছাকৰ নাম সংগ্ৰহ লিখা জনগোষ্ঠী পুৰুষ মহিলা অসমীয়া ধুতি আৰু গামোচা চাদৰ মেখেলা বড়ো আঠুমৰীয়া পখৰা চিতৰা গামোচা চুৰিয়া গছলা চোলা আৰু ফুলাম ফালি দখনা মেখেলা চাদৰ মিচিংসকলৰ আছে গালুক চোলা ইয়াপ মূৰত মৰা গামোচা এচাং ৰিহা চগ্ৰেক গাছৰ চাদৰ চচুক চমৰে এগে গাড়ী দিয়া মেখেলা ৰাভাসকলৰ একৰঙীয়া গামোচা একৰঙীয়া পাজাৰ আৰু একৰঙীয়া মূৰবন্ধা ৰুফান কামৰুং মূৰবন্ধা হাবে শতবাং বাচেক চাহ জনগোষ্ঠীৰ আছে পুৰুষসকল নিৰ্দিষ্ট নাই ৰঙাপাৰীৰ শাৰী কছাৰীসকলে জাতিগত সাজ হিচাপে গাটুং চোলা আৰু ঘৰতে বোৱা কপাহী চোলা পিন্ধে মুগা চাদৰ আৰু মুগাৰ মেখেলা তিৱাসকলৰ পাগুৰি থাগলা থেনাচ আৰু নাৰা সাজকাই নাৰা কাচং আৰু ৰিহা আৰু মেখেলা প্ৰশ্ন বিভিন্ন পৰিস্থিতি অনুসৰি কোনে কি পোছাক পৰিধান কৰিছে ছবি চাই কোৱা এইটো পোছাকৰ ছবিটো চাব তাৰ বাকীনো ক'ব লাগিব ছবিখনত তিৰোতাজনীয়ে মাছ বেচিবলৈ গৈছে সেইবাবে
তাই মেখেলা চাদৰ আৰু মূৰত মাছৰ টুকুৰি ল'বৰ বাবে পাকুৰি এটা লৈছে। এইটো ছবিটো চাই ইয়াত ক'ব লাগিব। এই ছবিখন জোৱান এজন অৰ্থাৎ পুলিচ বিষয়া তেওঁৰ মূৰত টুপি গাত ইউনিফৰ্ম খাকী পোছাক পৰিধান কৰিছে। এইটোত আছে এইখন ছবিখনত এযোৰ বিহু দলক দেখুৱাইছে। তাত দুজন বিহু নাচিছে। ছোৱালীজনীয়ে ৰঙা ব্লাউজৰ লগত মুগা ৰঙৰ মেখেলা চাদৰ পিন্ধিছে। ল'ৰাজনে মূৰত গামোচা মাৰিছে, ধুতিৰ লগত হাফ পাঞ্জাবী চাৰ্ট পিন্ধিছে আৰু কঁকালত ৰঙা গামোচা মাৰিছে। এই ছবিখনত এজনী ছোৱালীয়ে জাকৈ বাই আছে, সেইবাবে তাই মূৰত গামোচা এখনেৰে থোপা বান্ধিছে, এটা ৰঙা ব্লাউজ পিন্ধিছে আৰু মেখেলাখন চুটিকৈ পিন্ধি বুকুত মেথনি মাৰিছে। এইটো পিকচাৰ তেওঁ এজন উকিল। তেওঁ আদালতলৈ যাবৰ বাবে তেওঁৰ ক'লা কোট আৰু পেণ্ট পৰিধান কৰিছে। এই ছবিটো আছে এই ছবিখনত ল'ৰাজনে বল খেলি আছে, সেয়ে সি হাফ পেণ্ট, স্পৰ্টিং আৰু জোতা মোজা পিন্ধিছে। আজি এই ক্লাছটোত গোটেইখিনি ক্লিয়াৰ হ'ল। ইয়াৰ পিছত বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই নিব বুলি আশা কৰি মই এটা কৰিছোঁ। নমস্কাৰ।